নমস্কাৰ। আজি কালি আমাৰ যেতিয়া ঘোষণা হ'ল প্ৰাৰ্থীসকল আমাৰ কংগ্ৰেছৰ দ্বিতীয় তালিকা ওলোৱাৰ পাছত আমি টিংখাং বিধানসভা সমষ্টিটো আমি সকলোৱে কালিৰ পৰা আকৌ কেম্পেইনিং আৰম্ভ কৰিছোঁ। ইতিমধ্যে কেম্পেইনিং বুলি নহয়, আমি সকলো মণ্ডল ব্লক সকলোৱে লগ লাগি গৈ আছিলোঁ, কিন্তু কালিৰ পৰা আকৌ ফৰ্মেলি আমি ওলাইছিলোঁ। কালি বিভিন্ন মণ্ডলত গ'লোঁ। আজি প্ৰথম আমি কাৰ্যসূচী আছিলে আমাৰ ৰাতিপুৱা 10 বজাত আমি নখাট মণ্ডললৈ গৈছিলোঁ। নখাট মণ্ডলৰ আমি ৰাইজক লগ পালোঁ আৰু নখাট মণ্ডললৈ যাওঁতে আমাৰ তাত বৰনামঘৰ আছিলে। বৰনামঘৰত আমাৰ মাজুলীৰ পৰা সত্ৰাধিকাৰ আহিছিলে প্ৰভুদেৱ। সত্ৰাধিকাৰ প্ৰভুৰ শ্ৰীচৰণত সেৱা জনাই নামঘৰৰ মণিকূটৰ সন্মুখত সেৱা জনাই আমি আশীৰ্বাদ ল'লোঁ আৰু তাৰপিছত নখাটৰ পৰা আহিলোঁ, আমি ৰাজগড়লৈ আহিলোঁ। ৰাজগড় হৈ পিনে দিল্লীবাৰীলৈ আহিলোঁ। যি পৰিৱৰ্তনৰ দিশে আমি আগবাঢ়িছোঁ, পৰিৱৰ্তনৰ কাৰণে যিটো ৰাইজে বিচাৰিছে, সেইকাৰণে তেওঁলোকৰ লগত যেতিয়া আমি বাৰ্তালাপ কৰিছিলোঁ, তেওঁলোকে কৈছে নহয়, যোৱা 10টা বছৰত যিটো ভয় ভীতি প্ৰদৰ্শন কৰি আছে আমাক, আমি তাৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছোঁ আৰু আমি এখন নতুন চৰকাৰ বিচাৰিছোঁ যে সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ দৰে সৎ শক্তিশালী নেতা, সন্মানীয় সাংসদ, তেওঁৰ নেতৃত্বত অসমে এখন নতুন চৰকাৰ বিচাৰিছে আৰু যিখন চৰকাৰত সকলো জাতি জনগোষ্ঠীক সমানে তেওঁলোকে বৈষম্যমূলক সেই ভাৱধাৰা আঁতৰাই সকলোৰে মাজত যাতে সদ্ভাৱ সম্প্ৰীতি বিৰাজ কৰে, আমি একতাৰ দোলেৰে বান্ধ খাই থাকিব পাৰোঁ। আৰু যিটো যোৱা 10টা বছৰত বিজেপি চৰকাৰখনে যিটো বৈষম্যমূলক আচৰণ কৰি কেৱল বিজেপিৰ সদস্য হ'লেহে যে হিতাধিকাৰী আঁচনি পায়, কংগ্ৰেছৰ সদস্য হ'লে হিতাধিকাৰী আঁচনি নাপায়, এনেকুৱা ধৰণৰ এই বৈষম্যমূলক নীতিবিলাক আমি অৱসান কৰিব লাগিব। আৰু সেইকাৰণে আমি ওলাই আহিছোঁ। প্ৰত্যেকটো বিধানসভা সমষ্টিত আমাৰ যিসকলৰ প্ৰাৰ্থিত্ব অলৰেডি ঘোষণা কৰিছে, তেওঁলোকে কৰিছে। আমি সেইকাৰণেও টিংখাং ব্লক কংগ্ৰেছ, মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, ST চেল, T চেলক সকলো বিষয়ববীয়াই আমি বিভিন্ন ঠাইত ঘূৰি আছোঁ। আৰু আজি তাৰপাছত আমি দিল্লীবাৰী হাইস্কুলৰ কাষত থকা এই দাঁতি কাষৰীয়াৰ আমি জনসাধাৰণৰ ওচৰলৈ গ'লোঁ। বিভিন্নজনক আমি লগ পালোঁ, পৰিয়ালক লগ পালোঁ। তেওঁলোকৰ কথাখিনি আমি জানিব বিচাৰিলোঁ কি যে এটা শংকা, যিটো ভয় ভীতি প্ৰদৰ্শন কৰি আছে তেওঁলোকে, এই বিজেপিৰ নেতা পালি নেতাসকলে, এইখিনিও কথা তেওঁলোকে প্ৰকাশ কৰিছে। আমাক কৈছে যে আপোনালোকে কষ্টক, আমি আপোনালোকৰ লগত আছোঁ, আমাক এখন নতুন চৰকাৰ লাগে এইখন চৰকাৰৰ পৰিৱৰ্তে। তাৰ লগত তেওঁলোকে এলায়েন্সৰ কথাটো উত্থাপন কৰিছে যে সকলোৱে মিলি আপোনালোকে বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়ক বুলি কৈছে। আমি ভাল পাইছোঁ। তাৰপাছত আমি আহিছোঁ দিল্লীবাৰী বাগান এৰিয়াৰ পাছত আমি কল্যাণপুৰ গ'লোঁ। কল্যাণপুৰত আমি জনসাধাৰণক লগ পাইছোঁ আৰু 4 নং চপাতলি নপমীয়া আমি নামঘৰলৈ গৈছিলোঁ। নামঘৰত তাতে আমি সেৱা কৰিছোঁ। আমি তেতিয়া নামঘৰৰ যিগৰাকী মেধি, তেখেতে আমাক সকলোকে ৰাইজক আশীৰ্বাদ দিছে। আৰু তাৰপাছত 2 নং চপাতলিলৈ আহিছোঁ। চপাতলিত আহি ইতিমধ্যে আমাৰ ব্লক কংগ্ৰেছ, মণ্ডল কংগ্ৰেছে কথা পাতি আছে ৰাইজৰ লগত। মই আপোনালোকক সেইকাৰণে আহ্বান কৰিব খুজিছোঁ টিংখাংবাসী ৰাইজক যে আপোনালোকে যিটো এটা পৰিৱৰ্তন বিচাৰিছে, যিটো তেওঁলোকে অপশাসন চলাই আছে, যিটো তেওঁলোকে ভ্ৰষ্টাচাৰ চলাই আছে, যিখিনি অত্যাচাৰ চলাই আছে, যিখিনি স্বৈৰাচাৰী মনোভাৱৰ যিসকল নেতাই আজি অসমখন চলাই আছে, তেওঁলোকৰ হাতত কিন্তু অসমৰ ভৱিষ্যত নিৰাপদ নহয়। আমি জাতিৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে, গণতন্ত্ৰ সুৰক্ষিত কৰিবৰ কাৰণে আৰু ইমান এই লাখ লাখ কোটি টকাৰ ধাৰৰ এই বোজা যিটো জাতিটোৰ ওপৰত জাপি দিছে, প্ৰত্যেকজন নাগৰিকৰ হীৰত আজি 50,000 পৰা 60,000 টকাৰ ধাৰ আছে। এইবিলাকৰ পৰা যাতে পৰিত্ৰাণ পাব পাৰোঁ আৰু টিংখাঙৰ উঠি অহা যুৱক যুৱতীৰ যাতে ভৱিষ্যত সুন্দৰ হয়, তেওঁলোকে যাতে সুশিক্ষিত হ'ব পাৰে, আমাৰ কৃষকসকলৰ উৎপাদিত সামগ্ৰীবোৰ যাতে সকলোতে উচিত মূল্য পাব পাৰে, তেওঁলোকে তাৰ কাৰণে ব্যৱস্থা কৰিব কাৰণে ৰাইজে আহ্বান জনাইছে। আমি সেই আহ্বানক সদায় সন্মান জনাই আহিছোঁ। কংগ্ৰেছ চৰকাৰখন যিদিনাখন হ'ব, সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া যিদিনাখন মুখ্যমন্ত্ৰী হ'ব আৰু টিংখাং বিধানসভা সমষ্টিৰ যিগৰাকী বিধায়ক যেতিয়া কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে জয়ী হৈ আহিব, আমি টিংখাঙৰ বুকুত আমি প্ৰগতিৰ এগছি নতুন বন্তি জ্বলাম আৰু প্ৰতিটো প্ৰাণোচ্ছল প্ৰাণৱন্ত প্ৰাণ প্ৰভাতত আমি টিংখাঙত সকলোৱে যাতে সেই পূবৰ আকাশত উদিত অৰুণৰ সেই সপ্তবৰ্ণ ৰঞ্জিত বৰ্ণালীৰে টিংখাঙৰ বক্ষস্থল যাতে উদ্ভাসিত কৰি তুলিব পাৰে, তাৰ কাৰণে আমি প্ৰচেষ্টা কৰিম। আৰু টিংখাঙৰ
যিবিলাক অনুন্নত ৰাস্তা পদূলি আজি দেখা পাইছোঁ ইয়াত ঘূৰোঁতে, বিশেষকৈ দিল্লীবাৰী মণ্ডলৰ কাষতে আমাৰ সন্মানীয় বিধায়ক তথা মন্ত্ৰী আছে, কেবিনেট মন্ত্ৰী, কিন্তু কিছুমান ইমান মানে গাঁত থকা ৰাস্তা দেখা পাইছোঁ মাজত, য'ত দলংখন আজি 15 মাহ হ'ল দলঙৰ খুঁটা পুতি আজিলৈকে তাক আৰু আগ নবঢ়ালে। গতিকে এনেকুৱা এই যে মানুহক যিটো উন্নয়নৰ কথাবোৰ তেওঁলোক কৈ থাকে, বিকাশ বুলি চিঞৰি থাকে, কিন্তু টিংখাঙৰ বুকুত এই বিকাশখিনি তেওঁলোকে আনিব পৰা নাই। সমস্যাবোৰক পিঠি দি কেৱল ব্যক্তিগত যিটো তেওঁলোকে নিজৰ এই সম্পদ গঢ়াৰ যিবিলাক তেওঁলোকৰ সংস্কৃতি গঢ়ি তুলিছে, এই সংস্কৃতিক আমি নাইকিয়া কৰিব লাগিব। আমি সমগ্ৰ টিংখাঙৰ বুকুত সকলোৰে আমি সমবিকাশৰ কথা চিন্তা কৰিব লাগিব। উঠি অহা প্ৰজন্মৰ মহিলাসকলৰ আমি যাতে আৰ্থিকভাৱে স্বাৱলম্বী কৰিব পাৰোঁ, মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীয়ে যাতে যোগ্যতাৰ ভিত্তিত তেওঁলোকে ধুনীয়াকৈ চাকৰি তাকৰি পায়। যিদৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰৰ দিনত 4.5 লাখ চাকৰি হৈছিলে, মাত্ৰ 32,000 কোটি টকা ধাৰ লৈছিলে, কিন্তু তাৰ পৰিৱৰ্তে উন্নয়ন বহুত কৰিলে। আৰু 32,000 কোটিৰ ভিতৰত 22,000 কোটি টকা তেওঁ ধাৰ মাৰি গৈছিলে, মাত্ৰ 10,000 কোটি টকা ধাৰ আছিলে। তেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইমান চিঞৰি ৰাইজক কৈছিলে 10,000 কোটি টকা ধাৰৰ বোজা জাতিটোৰ ওপৰত জাপি দিছে। আজি তেওঁলোকে কি কৰিছে, 2,10,000 কোটি টকা এটা ধাৰৰ বোজা ভৱিষ্যত প্ৰজন্মৰ মূৰত জাপি দিছে। আৰু 50,000 কোটি টকা তেওঁলোকে ঋণৰ বাবদ খৰচ দিব লগা হৈছে। গতিকে ঋণেই যদি ইমান দিয়ে, তেওঁলোকে কেনেহ'লে আমাৰ অসমখন কেনেকৈ উন্নতি হ'ব? আৰু 2,10,000 কোটি টকা আনি আমাৰ যদি 10 লাখ মানুহক চাকৰি দিলেহেঁতেন, মোদী ডাঙৰীয়া যিদৰে 2 কোটি চাকৰি দিম কৈছিলে, আৰু প্ৰত্যেকৰে একাউণ্টত যদি 15 লাখ টকা যদি জমা হ'লহেঁতেন, আজিৰ অসমীয়া নাৰীয়ে 1250 টকাৰ কাৰণে দৌৰি নুফুৰিলেহেঁতেন। আহক ৰাইজ, টিংখাংবাসীক মই আহ্বান জনাইছোঁ, আপোনালোকে পৰিৱৰ্তনৰ এটা নতুন পথ সূচনা কৰক। আৰু যিসকলে অপশাসন কৰিছে, লুণ্ঠন কৰিছে, ৰাইজৰ সমস্যাক পিঠি দি নিজৰ সম্পদ গঢ়াৰ কামত লাগিছে, সেইসকলক আপোনালোকে এইবাৰ আমাৰ নিৰ্বাচনত আপোনালোকে উপযুক্ত শিক্ষা দিয়ক। আমাৰ সংবিধানৰ যাতে প্ৰমূল্যবোধ আমি বজাই ৰাখিব পাৰোঁ, আমাৰ গণতন্ত্ৰৰ প্ৰমূল্যবোধ যাতে বজাই ৰাখিব পাৰোঁ, আৰু আমাৰ অসমীয়া জাতিৰ হৃদয়ৰ আমাৰ স্পন্দন, আমাৰ সংগীতজ্ঞ, আমাৰ অসমীয়া জাতিৰ সংগীতৰ অৰুণ এইগৰাকী জুবিন গাৰ্গৰ মৃত্যুৱে যাতে ন্যায় পাব পাৰে। আমাৰ জোনমণি ৰাভাৰ দৰে শক্তিশালী মনোবলী আমাৰ মহিলা আৰক্ষী যাতে মৃত্যুৰ কাৰণ আমি উদঘাটন কৰিব পাৰোঁ, তেওঁলোকৰ পৰিয়ালে যাতে ন্যায় পাব পাৰে। আপোনালোকে সেইকাৰণে এবাৰ সকলোৱে আপোনালোকৰ যিটো সাংবিধানিক অধিকাৰ, আপোনালোকে এপ্ৰিল মাহৰ সেই যিদিনাখন ভোটিং হ'ব, আপোনালোকৰ সুস্থিৰ বিচাৰ বিবেচনাৰে এই অপশাসনক শেষ কৰিবৰ কাৰণে আৰু জুবিন গাৰ্গৰ ন্যায় পাবৰ কাৰণে, জোনমণি ৰাভাৰ দৰে সাহসী মহিলাক ন্যায় দিবৰ কাৰণে, আৰু অসমীয়া জাতিটোৰ ভৱিষ্যত প্ৰজন্মক আমি যাতে সুপথ দেখুৱাব পাৰোঁ, সকলোৰে মাজত যাতে সদ্ভাৱ সম্প্ৰীতি আমি গঢ়ি তুলিব পাৰোঁ, ধৰ্মৰ ভিত্তিত, সম্প্ৰদায়ৰ ভিত্তিত আমি জাতিটোৰ ৰাজ্যখন আমি যাতে ভাগ খণ্ড হ'ব নিদিওঁ, এই লক্ষ্যৰে আপোনালোকে ভোট দিব। সকলোকে মই আহ্বান জনাই এইখিনি কৈয়ে মই ধন্যবাদ জনাইছোঁ আপোনালোকক।